হেল্ল' ফ্ৰেণ্ডছ, শুভ দুপৰীয়া আপোনালোক সকলোলৈকে। আজি বহুদিনৰ মূৰত মই এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। মই কিন্তু বৰ বেছি এক্সপাৰ্ট জনা কুক নহয় দেই, কিহে আছোঁ শিকি বনাই প্ৰেক্টিছ হয় যে এতিয়া কৰিবই লাগিব নহয় জানো। পাকঘৰটোতো আৰু এৰিব নোৱাৰোঁ বেলেগৰ হাতত, গতিকে সেয়া আৰু যি জানো আৰু বনাওঁ। আৰু আপোনালোকেও যদি জানে মোক এই মই যোনটো ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, যদি আপোনালোকে ধুনীয়াকৈ জানে মোক আৰু কমেণ্ট কৰি জনাব, আৰু যদি ভাল হৈছে বনাই চাব। তো এতিয়া মই এই ৰেচিপিটোৰ কাৰণে মোৰ ৰেচিপিটো হৈছে যে চিলি ফিছ একদম চিম্পুল হয়। তাৰ কাৰণে এটা কি লৈছোঁ মই একদম পূৰা ঘৰুৱা পদ্ধতিতে দেখাইছোঁ, কোনো সজাই মেলি লোৱা নাই দেই। মোৰ সময়ো নাই এতিয়া সজাবলৈ। এইটো হৈছে এটা কেপচিকাম লৈছোঁ, তাৰপাছত আদা নালাগে, নহৰু অলপ লাগিব, নহৰু গোটাকৈ দিম, আৰু এটা পিঁয়াজ এনেকুৱাকৈ কাটি লৈছোঁ। আৰু এইটো হৈছে আপোনাৰ পিঠাগুড়ি অলপ, আৰু ইয়াৰ বদলি আপোনালোকে হেৰিও ল'ব পাৰে, এইটো কি কৰ্ণফ্ল'ৰ ল'ব পাৰে। মোৰ কৰ্ণফ্ল'ৰ নাই, সেইকাৰণে মই পিঠাগুড়িয়ে লৈছোঁ। তাৰপাছত এতিয়া এই কেৰাহীত মাছ জুপিছে ভাজি লৈছোঁ। ভাজি লৈ পেলাই তাৰপিছত এইখিনি নমাম, ভজা হৈ গ'লে এইটো মাছ জুপি ভালকৈ উতলা হয় এয়া মাছ। তাৰপাছত আৰু অকণমান হালধি লাগিব, বেছি মছলা নালাগে দেই। এয়া হালধিটো লৈছোঁ। তাৰপিছতে আৰু এয়া মোৰ ছোৱালীজনীৰ কাৰণে আলু ভাজি বোলে দিব লাগে, ফ্ৰেঞ্চ ফ্ৰাই দিয়ে। মই ফ্ৰেঞ্চ ফ্ৰাই কেনেকৈ বনাই নাজানো, তাই কিনা ফ্ৰেঞ্চ ফ্ৰাই এইটো খায়, কিন্তু এইটো ইমান কি তেল পৰা দিয়ে, গতিকে শিকিব লাগিব ফ্ৰেঞ্চ ফ্ৰাই কেনেকৈ বনায়। মই এনেকৈ বনালোঁ আৰু এইটো ভাজি মেলি দিলোঁ, পিছে খাইছে তাই। আপোনালোকে জনাবচোন ফ্ৰেঞ্চ ফ্ৰাই কেনেকৈ বনায়, সৰু ল'ৰা ছোৱালীক খুৱাবৰ কাৰণে হেল্ডি বস্তু খুৱাব লাগেতো, সেইকাৰণে সেয়াই আৰু সুধিছোঁ। তো ঠিক আছে, মই এতিয়া পাছত আপোনালোকক দেখাম দেই। তো এতিয়া থওঁ, তাৰপিছতে মোৰ যেতিয়া ৰেচিপিটো হৈ যাব তেতিয়া আপোনালোকক দেখাম। মোৰ চিলি ফিছ ইয়াৰ ৰেডি হৈ গ'ল, ইয়াৰ উতলি আছে এইখিনি। ইয়াতে কেঁচা জলকীয়া দিওঁ বুলি ভাবিলে আপোনালোকে দিব পাৰে, মই কেঁচা জলকীয়া দিয়া নাই। এয়া মোৰ চিলি ফিছ ৰেডি হৈ গ'ল। আজি আমাৰ দুপৰীয়াৰ এয়াই।